যমুনা নদীৰ দৈৰ্ঘ্য কিমান কিলোমিটাৰ? এটা চাৰিটা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে 1376 কিলোমিটাৰ। অপশ্যন বি দিয়া আছে 1392 কিলোমিটাৰ। অপশ্যন চি দিয়া আছে 1451 কিলোমিটাৰ। অপশ্যন ডি দিয়া আছে 1462 কিলোমিটাৰ। এই চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন এ 1376 কিলোমিটাৰ। যমুনা নদীৰ দৈৰ্ঘ্য হৈছে 1376 কিলোমিটাৰ। গংগা আৰু যমুনাৰ মিলনস্থলত প্ৰতি বছৰৰ অন্তত কিহৰ আয়োজন হয়? ইয়াতে চাৰিটা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে গ্ৰন্থমেলাৰ আয়োজন হয়। অপশ্যন বি দিয়া আছে জোনবিল মেলা। অপশ্যন চি দিয়া আছে কুম্ভ মেলা। অপশ্যন ডি দিয়া আছে ষষ্ঠী মেলা। এই চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন চি কুম্ভ মেলা। গংগা আৰু যমুনাৰ মিলনস্থলত প্ৰতি বছৰৰ অন্তত কুম্ভ মেলা আয়োজন হয়। যমুনাৰ বৃহত্তম আৰু দীৰ্ঘতম উপনদীখনৰ নাম কি? ইয়াতে চাৰিটা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে গংগা। অপশ্যন বি দিয়া আছে কেন। অপশ্যন চি দিয়া আছে টুনচ। অপশ্যন ডি দিয়া আছে বেটুৱা। এই চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন চি টুনচ। যমুনাৰ বৃহত্তম আৰু দীৰ্ঘতম উপনদীখনৰ নাম হৈছে টুনচ নদী। দিল্লীৰ জল সৰবৰাহ ব্যৱস্থাৰ কিমান শতাংশ পানী যমুনা নদীৰ পৰা আহে? ইয়াতে চাৰিটা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে 60%। অপশ্যন বি দিয়া আছে 70%। অপশ্যন চি দিয়া আছে 80%। অপশ্যন ডি দিয়া আছে 90%। এই চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন বি 70%। দিল্লীৰ জল সৰবৰাহ ব্যৱস্থাৰ 70% পানী যমুনা নদীৰ পৰা আহে। ব্ৰহ্মপুত্ৰৰ আটাইতকৈ ডাঙৰ উপনৈখনৰ নাম কি? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে জীয়া ভৰলী। অপশ্যন বি দিয়া আছে ভোগদৈ। অপশ্যন চি দিয়া আছে জীয়া ধনশিৰি আৰু অপশ্যন ডি দিয়া আছে সোৱণশিৰি। এই চাৰিখনৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি সোৱণশিৰি। ব্ৰহ্মপুত্ৰৰ আটাইতকৈ ডাঙৰ উপনৈখনৰ নাম হৈছে সোৱণশিৰি। সোৱণশিৰি নদীখনৰ দৈৰ্ঘ্য কিমান? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে 442 কিলোমিটাৰ। অপশ্যন বি দিয়া আছে 452 কিলোমিটাৰ। অপশ্যন চি দিয়া আছে 462 কিলোমিটাৰ। অপশ্যন ডি দিয়া আছে 472 কিলোমিটাৰ। এই চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন এ 442 কিলোমিটাৰ। সোৱণশিৰি নদীখনৰ দৈৰ্ঘ্য হৈছে 442 কিলোমিটাৰ। তলত উল্লেখ কৰা কোনখন নদী ত্ৰিপুৰাৰ পাৰ্বত্য অঞ্চলত উৎপত্তি হৈছে? এটা চাৰিটা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে বৰগাং নদী। অপশ্যন বি দিয়া আছে গাভৰু নদী। অপশ্যন চি দিয়া আছে ধলাই নদী। অপশ্যন ডি দিয়া আছে বৰনদী। এই চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন চি ধলাই নদী। ধলাই নদীখন ত্ৰিপুৰাৰ পাৰ্বত্য অঞ্চলত উৎপত্তি হৈছে। লখিমপুৰ জিলাৰ প্ৰধান নদী ৰঙা নৈ বা ৰঙা নদীৰ দৈৰ্ঘ্য কিমান? এটা চাৰিটা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে 130 কিলোমিটাৰ। অপশ্যন বি দিয়া আছে 150 কিলোমিটাৰ। অপশ্যন চি দিয়া আছে 170 কিলোমিটাৰ। অপশ্যন ডি দিয়া আছে 210 কিলোমিটাৰ। এই চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন বি 150 কিলোমিটাৰ। লখিমপুৰ জিলাৰ প্ৰধান নদী ৰঙা নৈ বা ৰঙা নদীৰ দৈৰ্ঘ্য হৈছে 150 কিলোমিটাৰ। তলত উল্লেখ কৰা কোনখন নদীৰ উদ্গম স্থান হৈছে ভূটান পাহাৰৰ দেওথান? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে পাগলা দিয়া নদী। অপশ্যন বি দিয়া আছে দিচাং নদী। অপশ্যন চি দিয়া আছে সোৱণশিৰি নদী আৰু অপশ্যন ডি দিয়া আছে ভোগদৈ নদী।
এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন এ পাগলাদিয়া নদী। পাগলাদিয়া নদীৰ উদ্গম স্থান হৈছে ভূটান পাহাৰৰ দেওথান। বুঢ়ীদিহিং নদীখনৰ দৈৰ্ঘ্য কিমান? ইয়াতে চাৰিটা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে প্ৰায় 380 কিলোমিটাৰ, অপশ্যন বি দিয়া আছে প্ৰায় 410 কিলোমিটাৰ, আৰু অপশ্যন চি দিয়া আছে প্ৰায় 450 কিলোমিটাৰ, অপশ্যন ডি দিয়া আছে প্ৰায় 512 কিলোমিটাৰ। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন এ 380 কিলোমিটাৰ। বুঢ়ীদিহিং নদীখনৰ দৈৰ্ঘ্য হৈছে প্ৰায় 380 কিলোমিটাৰ। দিখৌ নদীৰ প্ৰধান উপনদীখনৰ নাম কি? ইয়াতে চাৰিটা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে দিচাং, অপশ্যন বি দিয়া আছে নামদাং, অপশ্যন চি দিয়া আছে ৰঙানৈ, অপশ্যন ডি দিয়া আছে বৰনদী। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন বি নামদাং। দিখৌ নদীখনৰ প্ৰধান উপনদীখনৰ নাম হৈছে নামদাং নদী। দিখৌ নদীৰ দৈৰ্ঘ্য কিমান? ইয়াতে চাৰিটা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে 200 কিলোমিটাৰ, অপশ্যন বি দিয়া আছে 225 কিলোমিটাৰ, অপশ্যন চি দিয়া আছে 232 কিলোমিটাৰ, অপশ্যন ডি দিয়া আছে 240 কিলোমিটাৰ। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন এ 200 কিলোমিটাৰ। দিখৌ নদীৰ দৈৰ্ঘ্য হৈছে 200 কিলোমিটাৰ। পূৰ্বতে ভোগদৈ নদীখনৰ নাম কি আছিল? ইয়াতে চাৰিটা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে বুৰৈ, অপশ্যন বি দিয়া আছে গংগাধৰ, অপশ্যন চি দিয়া আছে দিছৈ, অপশ্যন ডি দিয়া আছে বৰগাং। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন চি দিছৈ। পূৰ্বতে ভোগদৈ নদীখনৰ নাম আছিল দিছৈ নদী। তলত দিয়া কোনখন নদী নাগালেণ্ডৰ লাইচাং ছিংগৰ পৰা উৎপত্তি হৈছে? এটা চাৰিটা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে ধনশিৰি, অপশ্যন বি দিয়া আছে দিগাৰু, অপশ্যন চি দিয়া আছে কলং, অপশ্যন ডি দিয়া আছে কপিলি। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন এ ধনশিৰি। ধনশিৰি নদীখন নাগালেণ্ডৰ লাইচাং ছিংগৰ পৰা উৎপত্তি হৈছে। কলং বা কৈলাং নদীখনৰ দৈৰ্ঘ্য কিমান? ইয়াতে চাৰিটা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে 180 কিলোমিটাৰ, অপশ্যন বি দিয়া আছে 210 কিলোমিটাৰ, অপশ্যন চি দিয়া আছে 230 কিলোমিটাৰ, আৰু অপশ্যন ডি দিয়া আছে 250 কিলোমিটাৰ। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি 250 কিলোমিটাৰ। কলং বা কৈলাং নদীখনৰ দৈৰ্ঘ্য হৈছে 250 কিলোমিটাৰ। তলত দিয়া কোনখন নদী মেঘালয় মালভূমিৰ পৰা উৎপত্তি হৈ ডিমা হাছাও জিলাৰে অসমত প্ৰৱেশ কৰিছে? ইয়াতে চাৰিটা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে দিখৌ, অপশ্যন বি দিয়া আছে ভোগদৈ, অপশ্যন চি দিয়া আছে কলং, অপশ্যন ডি দিয়া আছে কপিলি। এই চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি কপিলি। কপিলি নদীখন মেঘালয় মালভূমিৰ পৰা উৎপত্তি হৈ ডিমা হাছাও জিলাৰে অসমত প্ৰৱেশ কৰিছে। কপিলি নদীখনৰ দৈৰ্ঘ্য কিমান? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে 240 কিলোমিটাৰ, অপশ্যন বি দিয়া আছে 260 কিলোমিটাৰ, অপশ্যন চি দিয়া আছে 290 কিলোমিটাৰ, অপশ্যন ডি দিয়া আছে 320 কিলোমিটাৰ। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন চি 290 কিলোমিটাৰ। কপিলি নদীখনৰ দৈৰ্ঘ্য হৈছে 290 কিলোমিটাৰ। হিন্দুসকলৰ এক পবিত্ৰ স্থান পৰশুৰাম কুণ্ড তলত উল্লেখিত কোনখন নদীৰ নামনিত অৱস্থিত? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে গংগা নদী, অপশ্যন বি দিয়া আছে ব্ৰহ্মপুত্ৰ নদী, অপশ্যন চি দিয়া আছে যমুনা নদী, অপশ্যন ডি দিয়া আছে লোহিত নদী। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব?
শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি লোহিত নদী। হিন্দুসকলে পবিত্ৰ স্থান পৰশুৰাম কুণ্ড লোহিত নদীৰ নামনিত অৱস্থিত। উল্লেখ কৰা কোনখন নদীয়ে অসমৰ যোৰহাট আৰু শিৱসাগৰ জিলাৰ সীমা নিৰ্ধাৰণ কৰিছে? ইয়াত 4টা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে কলং, অপশ্যন বি দিয়া আছে কপিলী, অপশ্যন চি দিয়া আছে জাঁজি, অপশ্যন ডি দিয়া আছে দিখৌ। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব আপোনালোকে কমেণ্ট কৰি জনাব। আৰু যদিহে ভিডিঅ'টো চাই ভাল লাগিলে আগলৈ শ্বেয়াৰ কৰি দিব। ধন্যবাদ।